Good morning, children. মই আজি শংকৰদেৱ শিশু নিকেতনৰ ইংৰাজীৰ 10 নম্বৰ পাঠ শ্ৰী মাধৱদেৱৰ প্ৰশ্নোত্তৰসমূহ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ কেনেদৰে কৰিছোঁ তোমালোকে মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। প্ৰথম প্ৰশ্নটো চোৱা। Where did Sri Shankaradeva meet Sri Madhavdev for the first time? Who did arrange the meeting? প্ৰশ্নটোত সোধা হৈছে শ্ৰী শংকৰদেৱে শ্ৰী মাধৱদেৱক প্ৰথমবাৰ ক'ত লগ পাইছিল, আৰু দ্বিতীয় অংশটোত সোধা হৈছে এই মিটিংখনৰ আয়োজক কোন আছিল, অৰ্থাৎ কোনে ইয়াক আয়োজন কৰিছিল। এতিয়া ইয়াত আমি এটা কথা মন কৰিছোঁ, প্ৰশ্নটোত ডিড শব্দটো আছে। ডিড শব্দটো ডু শব্দটোৰ পাষ্ট টেন্স, ডু ডিড ডান, গতিকে ডিড হৈছে ডুৰ ছেকেণ্ড ফৰ্ম, তাৰমানে পাষ্ট টেন্স ফৰ্ম। গতিকে পাষ্ট টেন্সত যিহেতু ডিডটো আছেই, তাৰমানে আমি ধৰি ল'ব লাগিব যে এই প্ৰশ্নটোৰ উত্তৰ আমি পাষ্ট টেন্সত লিখিব লাগিব। আগতে হয়তো তোমালোকে জানা বাক্যত যাৰ বিষয়ে কোৱা হয় তাকেই ছাবজেক্ট বোলে। আমি যেতিয়া এটা প্ৰশ্নৰ উত্তৰ কৰিবলৈ লওঁ তেতিয়া ছাবজেক্টটো আমি প্ৰথমতে লিখোঁ। ইয়াত where did শ্ৰী শংকৰদেৱ meet, কোনে কাক লগ পোৱাৰ কথা কৈছে, শংকৰদেৱে। কাক লগ পোৱাৰ কথা কৈছে, মাধৱদেৱক। গতিকে আমি উত্তৰটো শ্ৰী শংকৰদেৱে দি আৰম্ভ কৰিব লাগিব। শ্ৰী শংকৰদেৱ, ইয়াত ডিড আছে, গতিকে আমি মিটটো হৈছে মেইন ভাৰ্ব। মিট মানে হৈছে লগ পোৱা, তাৰে ছেকেণ্ড ফৰ্মটো হ'ল মেট, মেট। এতিয়া আমি মেটটো ছেকেণ্ড ফৰ্মটো ইউজ কৰিম, তাৰমানে ভাৰ্বৰ পাষ্ট টেন্স। ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট টেন্স যেতিয়া লিখোঁ বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত থকা বুলি কোৱা হয়। এতিয়া শ্ৰী শংকৰদেৱ মেট শ্ৰী মাধৱদেৱ এট ধুৱাহাটা বেলগুৰি ভিলেজ ইন মাজুলী। ক'ত লগ পাইছিল? মাজুলীৰ ধুৱাহাটা বেলগুৰি গাঁৱত। দ্বিতীয় পাৰ্টটো চোৱা। হু ডিড এৰেঞ্জ দ্য মিটিং, মিটিংখন কোনে আয়োজন কৰিছিল? আমি উত্তৰত কৈছোঁ দ্য মিটিং ৱাজ এৰেঞ্জ বাই ৰামদাস, ব্ৰাদাৰ ইন ল অফ মাধৱদেৱ। মাধৱদেৱৰ ভনীজোৱায়েক ৰামদাসে ৰামদাসৰ দ্বাৰা মিটিংখন আয়োজিত হৈছিল। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আহা। এই প্ৰশ্নটো কিছু দীঘলীয়া, মই গোটেইটো লিখা নাই সময়ৰ কাৰণে। তোমালোকে কিন্তু গোটেই প্ৰশ্নটোৱেই লিখিব লাগিব কিতাপৰ পৰা চাই। প্ৰথম অংশটো কিতাপৰ পৰা তুলি দিছে। এ মিটিং টুক প্লেচ বিটুইন এ চেইণ্ট এণ্ড এ য়ং মেন নেইমড মাধৱ ইন এ ভিলেজ ইন মাজুলী ইন দ্য ইয়েৰ 1515 AD। 1515 খ্ৰীষ্টাব্দত এজন সন্তৰ সৈতে ডেকা মাধৱদেৱৰ এখন মিটিং হৈছিল। হোৱাই ইজ দিছ কল্ড এ হিষ্টৰিক মিটিং, এই মিটিংখনক কিয় ঐতিহাসিক মিটিং বুলি কোৱা হৈছে? পাঠটোত এই মিটিংখনৰ কথা ভালধৰণে উল্লেখ আছে। আমি উত্তৰত লিখিম দিছ ইজ কল্ড এ হিষ্টৰিক মিটিং বিকজ আফটাৰ দিছ মাধৱদেৱ ৰিয়েলাইজ দ্য ট্ৰুথ that only through devotion the favor of God could be obtained. তোমালোকৰ এটা কথা নিশ্চয় মনত আছে, পাঠটোত দিছে মাধৱদেৱে ৰামদাসক ছাগলী এটা আনিবলৈ কৈছিল, মতা ছাগলী এটা। কিহৰ কাৰণে? মাকৰ যাতে ভাল হয় তাৰ কাৰণে গোসাঁনীৰ আগত বলি দিব। কিন্তু ৰামদাসে এই কাম কৰিবলৈ মান্তি হোৱা নাছিল। তাৰমানে আমি এইটো বুজিছোঁ যে সেই সময়লৈকে মাধৱদেৱ এজন বলি বিধান মনা মানুহ আছিল। কিন্তু এই মিটিংখনৰ পিছত শংকৰদেৱে মাধৱদেৱে দুইজনে কথা পতাৰ পিছত মাধৱদেৱে উপলব্ধি কৰিলে এটা সত্য। সেই সত্যটো আছিল কি, যে কেৱল ভক্তিৰেহে ভগৱানৰ কৃপা লাভ কৰিব পাৰি। কেৱল ভক্তিৰ দ্বাৰাহে ভগৱানৰ কৃপা লাভ কৰিব পাৰি। এই কথাটো তেওঁ তেতিয়াৰ পৰা উপলব্ধি কৰিছিল। সেইকাৰণে এইখন এখন ঐতিহাসিক মিটিং বুলি কোৱা হৈছে। এতিয়া তৃতীয় প্ৰশ্নটোলৈ আহা। ৱেৰ ৱাজ মাধৱদেৱ বৰ্ণ, মাধৱদেৱৰ জন্ম ক'ত হৈছিল?
ৰাইট দ্য নেমছ অফ হিজ পেৰেণ্টছ, তেওঁৰ পিতৃ মাতৃৰ নাম লিখা। এতিয়া উত্তৰত আমি লিখিম, আমাক সোধা হৈছে মাধৱদেৱৰ ক'ত জন্ম হৈছিল। মাধৱদেৱ ৱাজ বৰ্ণ, এইটো লিখাই আছে, গতিকে আমি লিখিম মাধৱদেৱ ৱাজ বৰ্ণ, ক'ত জন্ম হৈছিল? ইন ভিলেজ লেটেকু পুখুৰী, ইন ভিলেজ লেটেকু পুখুৰী, ইন লখিমপুৰ ডিষ্ট্ৰিক্ট। এইটো লখিমপুৰ ডিষ্ট্ৰিক্টত এই গাঁওখন অৱস্থিত। এতিয়া তাৰ পিছৰ অংশটোত সুধিছে ৰাইট দ্য নেমছ অফ হিজ পেৰেণ্টছ, তেওঁৰ পিতৃ মাতৃৰ নাম লিখিবলৈ কৈছে। যিহেতু প্ৰশ্ন দুটা ভাগ ভাগ হৈ আছে, গতিকে আমি পেৰাগ্ৰাফ সলনি কৰিব লাগিব। সলনি কৰি আমি লিখিম হিজ ফাদাৰ্ছ নেম ৱাজ গোবিন্দগিৰি ভূঞা, মাধৱদেৱৰ দেউতাকৰ নাম আছিল গোবিন্দগিৰি ভূঞা, এণ্ড মনোৰমা ৱাজ হিজ মাদাৰ, আৰু মনোৰমা আছিল তেওঁৰ মাতৃ। তাৰমানে মাকৰ নাম মনোৰমা আছিল, কিন্তু আমি যদি এনেকৈ লিখোঁ হিজ ফাদাৰ্ছ নেম ৱাজ গোবিন্দগিৰি ভূঞা এণ্ড মাদাৰ্ছ নেম ৱাজ, শুনিবলৈ সিমান ভাল নহ'ব। সেইকাৰণে আমি কি কৰিলোঁ, এনেদৰে লিখিলোঁ। কথা একেটাই, অলপ সংক্ষিপ্ততে আমি বুজাই দিলোঁ। এতিয়া তাৰপিছত 4 নম্বৰ প্ৰশ্নটোলৈ আহা। ইন হুইচ ভিলেজ ডিড দ্য ডিবেট বিটুইন শংকৰদেৱ এণ্ড মাধৱদেৱ টেক প্লেচ। মাধৱদেৱে শংকৰদেৱে যেতিয়া দুইজন ইজনে সিজনৰ লগ লাগিছিল, তেতিয়া তেওঁলোকৰ মাজত এখন তৰ্ক হৈছিল। পাঠটোত দিয়া আছে, আমি পঢ়িছোঁ। এতিয়া সেই তৰ্কখনৰ কথা কৈছে, ইন হুইচ ভিলেজ, কোনখন গাঁৱত, ডিড দ্য ডিবেট বিটুইন শংকৰদেৱ এণ্ড মাধৱদেৱ টেক প্লেচ, শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত তৰ্ক হৈছিল। হুৱেৰ ইজ দ্য ভিলেজ ছিটুৱেটেড, সেই গাঁওখন ক'ত। এতিয়া আকৌ এই প্ৰশ্নটোতো আমি পালোঁ ডিড, গতিকে আমি উত্তৰটো কিহত লিখিব লাগিব, আমি পাষ্ট টেন্সত লিখিব লাগিব। এতিয়া আমাক ইয়াত সোধা হৈছে ডিবেটখনৰ কথা, তৰ্কখনৰ কথা। ইয়াৰ মূল বিষয়বস্তুটো হ'ল তৰ্কখন, দ্য ডিবেট, গতিকে ডিবেট ইজ দ্য ছাবজেক্ট। দ্য ডিবেট বিটুইন শংকৰদেৱ এণ্ড মাধৱদেৱ টুক প্লেচ এট ধোৱাহাটা বেলগুৰি ভিলেজ, ক'ত হৈছিল, য'ত প্ৰথমতে তেওঁলোকে লগ পাইছিল তাতেইতো হৈছিল, গতিকে সেই একেটাই উত্তৰ হ'ব ধোৱাহাটা বেলগুৰি ভিলেজ। আকৌ আমাক সোধা হৈছে হুৱেৰ ইজ দ্য ভিলেজ ছিটুৱেটেড, গাঁওখন ক'ত অৱস্থিত। আমি লিখিম উত্তৰ দ্য ভিলেজ ইজ ছিটুৱেটেড ইন মাজুলী। যিহেতু প্ৰশ্নটোত ইজ শব্দটো ব্যৱহাৰ কৰিছে, ই প্ৰেজেণ্ট টেন্সত আছে, তাৰমানে এই গাঁওখন এতিয়াও আছে, সেইকাৰণে আমি উত্তৰটো ইজটো ব্যৱহাৰ কৰিব লাগিব। দ্য ভিলেজ ইজ ছিটুৱেটেড ইন মাজুলী। ইমানখিনিলৈকে হৈছে। মই ভাবোঁ তোমালোকে বুজি পাইছা ডিড কিয় হয়, ডিড থাকিলে প্ৰশ্নটোৰ উত্তৰ কেনেধৰণে লিখিব লাগে, এইখিনি নিশ্চয় বুজি পাইছা। আৰু যদি নাই বুজা, ভিডিঅ'টো 2বাৰ চাবা, 3বাৰ চাবা, বুজিবলৈ যত্ন কৰিবা। যদি তোমালোকে ইমানতো ক্লিয়াৰ হোৱা নাই, তেনেহ'লে মোক তোমালোকে কমেণ্ট দিবা। মই কমেণ্টত তোমালোকক যেতিয়া পাম, আকৌ তেতিয়া মই ভালধৰণে বুজাই দিবলৈ চেষ্টা কৰিম। দৰকাৰ হ'লে মই তেওঁলোকক ব্যক্তিগতভাৱেও ফোন নাম্বাৰ লৈ বুজাই দিম। এতিয়া কথা হৈছে, মই তোমালোকক এটা কথা কৈছিলোঁ ইয়াৰ আগৰ পাঠটোত, যে মোৰ চেনেলটোৰ তলতে আৰু এটা চেনেলৰ লিংক দিয়া আছে। সেই চেনেলটো বাৰু তোমালোকে চাইছানে? সেইটো তোমালোকৰ অংকৰ পাঠবোৰৰ ওপৰত যুগুত কৰা চেনেল, এজন অভিজ্ঞ শিক্ষকে কৰিছে। বস্তুটো ময়ো চাইছিলোঁ, মোৰ ভাল লাগিছে। মোৰ ঘৰত তোমালোকৰ শ্ৰেণীৰ ছাত্ৰ আছে, সেইকাৰণে মোৰ পৰিয়ালত থকাৰ কাৰণে মই আগ্ৰহী, চালোঁ, ভাল লাগিল, সেইকাৰণে লিংকটো মই শ্বেয়াৰ কৰি দিলোঁ, যাতে তোমালোকৰ দৰে আন ছাত্ৰ ছাত্ৰীসকলো অংক ইংৰাজী দুয়োটা বিষয়ৰে সুবিধাটো ল'ব পাৰে। তেনেহ'লে আজিলৈ এৰিছোঁ, আটাইকে পুনৰ মৰম জনাইছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবলৈও নাপাহৰিবা। কাৰণ তোমালোকে কমেণ্ট কৰিলেহে মই বুজি পাম যে ভাল হৈছে, বেয়া হৈছে, আৰু তেতিয়াহে মই কাম কৰিবলৈ অলপ উৎসাহ পাম। এৰিছোঁ তেনেহ'লে, ধন্যবাদ।